আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰথম গোট পৰীক্ষা ফাৰ্ষ্ট ইউনিট টেক্সৰ এইখন হৈছে অসমীয়া কুৱেশ্যন যিখন কুৱেশ্যন তোমালোকৰ ক্লাছ 9ৰ যিসকলৰ হোৱা নাই পৰীক্ষা তেওঁলোকৰ অহাৰ সম্ভাৱনা আছে আৰু বাকী কুৱেশ্যন পেপাৰবিলাকো মই আলোচনা কৰিছোঁ তোমালোকে চাব পাৰা বা আৰু আছে আৰু দি দিম তোমালোকক যিখিনি বাকী আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জাষ্ট মই শ্বেয়াৰ কৰিছোঁ কিমানখিনি তোমালোকে আয়ত্ত কৰিব পাৰিছা চোৱা আৰু মই গ্ৰুপত লাগিলে এনসাৰখিনি কৰি দি দিম আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে য'ত অনলাইন ক্লাছ কৰা হয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া আৰু বহু পইচাৰ দি চলোৱাৰ প্ৰয়োজন নাই কাৰণ আমি মাত্ৰ 99 টকাত মাহিলী অনলাইন ক্লাছ কৰি আছো আৰু তোমালোকে যদি বছৰিকা পৰীক্ষাৰ কাৰণে পঢ়িব বিচাৰে এতিয়াৰ পৰা তেতিয়াহ'লে মাত্ৰ 599 টকা দিলে তোমালোকে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল বেছি দেৰি নকৰি সোনকালে জইন হোৱা মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ এই চাৰিটা বিষয়তে আমি পঢ়াই আছো আৰু পঢ়োৱা হ'ব সো সেয়েহে তোমালোকে সোনকালে জইন হৈ ক্লাছবিলাক কৰিব পাৰিবা আৰু নোটছবিলাক আমিয়ে দি দিম আমি সম্পূৰ্ণ নোটছ প্ৰস্তুত কৰিছোঁ তেতিয়া তোমালোকে নোটছ কিনাৰ প্ৰয়োজন নাই এইটো হোৱাটছএপ নম্বৰ দেখা পাইছা এই নম্বৰটো SMS বা ফোনৰ জৰিয়তে তোমালোকে জইন হ'ব পাৰিবা তোমালোকে SMS কৰিলে হ'ল তোমাৰ নামটো আৰু ক্লাছটো দিলে হ'ল এতিয়া আমি কুৱেশ্যন পেপাৰখন চাওঁ 1 নম্বৰ প্ৰশ্নটো আছে কেৱল উত্তৰ দিয়ে 10টা মানৱ বন্দনা কবিতাটিৰ লিখকজনৰ নাম কি মানুহৰ মায়াবী জীৱ বোলাৰ অৰ্থ কি কবিৰ মতে কোনবোৰ বস্তুৰ অজৰ অমৰ কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয় সাৰথি পুথিখন কাৰ ৰচনা কোনটো শ্ৰেণীৰ মানুহ মৰহ খচ ব্যৱহাৰ অনুপান কি তাৰপিছত আছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা সময় কি গতিত ঘূৰে সময় কিহৰ লগত তুলনা কৰিব পাৰি কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰিনে তাৰপিছত মানৱ বন্দনা কবিতাৰ মূলভাৱ লিখা য'ত 10 নম্বৰ আহিছিল সোণৰ জেউতি অমান্য কৰিলে নকমে বুজাই লিখা বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কি কৈছে বুজাই লিখা বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল সম্পৰ্কে হ'ব ৰাইজে নখ জোকালে নৈ বৈ বহালে লিখা ব্যাখ্যা কৰা হৈছিল মানৱী কৰম জনম দিয়া উটুৱাই মানৱী কৰম সুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে নেক্সট BSA নম্ৰতা খচ ব্যৱহাৰ অনুপান কি 4 নম্বৰটো আছে 8 নম্বৰটো চমু টোকা লিখা দুটা ৰাজমোহন নাথ কামালউদ্দিন আহমেদ আৰু 9 নম্বৰ আছিল শব্দ অৰ্থ লিখা 4টা মূল আলাপ মায়াপী পাদ্য ধৰম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কুৱেশ্যন এইখন পেপাৰ চাবা ভালদৰে আৰু লগতে তোমালোকে অনলাইন ক্লাছত জইন হ'ব বিচাৰিলে সোনকালে SMS কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে ইয়াতে সম্পূৰ্ণ ইনফৰমেশ্যনবিলাক পাই থাকিবা ঠিক আছে বাই